নমস্কাৰ, মই ধুবুৰী জিলা ফুলপুলৰ দোকানী সন্থাৰ সাধাৰণ সম্পাদক। মোৰ নাম আব্দুল কাদের। হয়, বৰ দুখৰ বিষয়। আপোনালোকে জানে যে চৰকাৰীভাৱে এটা আঁচনি চলি আছে, ফ্ৰী চাউল প্ৰত্যেকটো ঘৰে ঘৰে দি আছে। এই উক্ত চাউলখিনি আমি যোগান ধৰি আছোঁ ফুলপুলৰ দোকানীসকলে। কিন্তু আজি 6 মাহ হৈ গ'ল, আমি এই চাউল বিতৰণ কৰাৰ বাবদ যিখিনি কমিশ্যন পাব লাগে, আজি 6 মাহ হ'ল আমাক 1 টকাও দিয়া নাই। আপোনালোকে জানে যে আমি এই বানপানীৰ সময়ত নাওৰে ঘোঁৰাৰে আমি চাউল বিতৰণ কৰিছোঁ। এই দৃশ্য আপোনালোকৰ সাংবাদিকে প্ৰচাৰ কৰিছে। খালি এইখিনি সময়তে নহয়, আমি কৰোণা কালতো নিজৰ জীৱন তুচ্ছ কৰি আমি জনসাধাৰণক চাউল বিতৰণ কৰিছোঁ। কিন্তু চৰকাৰে আমাৰ যিখিনি অভাৱ, আমাৰ যিখিনি পাবলগীয়া প্ৰাপ্য, এইখিনিৰ পৰা আমাক বাৰে বাৰে বঞ্চিত কৰি আছে। আজি 6 মাহ, প্ৰায় আধা বছৰ আমি কেনেকৈ আমাৰ পৰিয়ালটো পোহপাল দিব পাৰোঁ? 6 মাহ যদি এটা পৰিয়ালে 1 টকাও নাপায়। আপোনালোকে জানে আমি 5 কেজি কৰি চাউল জনসাধাৰণক দি আছোঁ। তথাপি চৰকাৰৰ আঁচনি আমি সফলভাৱে আমাৰ দ্বাৰা পালন হৈ আছে। আমি কোনো দ্বিধাবোধ কৰা নাই চৰকাৰী আঁচনি আমি সুফল ৰূপ দিবলৈ। কিন্তু চৰকাৰে আমাৰ প্ৰতি অনীহা সকলো সময়তে প্ৰকাশ কৰি আহিছে। আজি 6 মাহ হ'ল আমি চাউল কমিশ্যন নাপাওঁ। 2015 চনৰ ডিচেম্বৰৰ পৰা 19 মাৰ্চলৈকে আমাৰ 42 টকা 90 পইচা কৈ আমাৰ 232 কোটি টকা আমাৰ পাবলগীয়া, সেই টকাও আজি পৰ্যন্ত আমাক দিয়া নাই। বাৰ বাৰ আমি CMক, খাদ্যমন্ত্ৰীক মেমৰেণ্ডাম দি আহিছোঁ, কিন্তু উক্ত টকাখিনি আজি পৰ্যন্ত মুকলাই কৰি দিয়া নাই। খালি আশ্বাস দিয়ে দিম কৈ থাকে, কিন্তু সিহঁতৰ কথাত আমি ভুল যাওঁ, কিন্তু আমাক বাৰে বাৰে প্ৰতাৰণা কৰি আছে। আপোনালোকে চাওক, NSF যিটো এক্ট আইন মতে আমাৰ কমিশ্যনখিনি চাউল বিতৰণ কৰাৰ আগতে পাব লাগে। কিন্তু NSF এক্টত যিখিনি আমাৰ সুলভ মূল্যৰ দোকানীক দিছে, এই আইনে যিখিনি আমাক সুবিধা দিছে, সেইখিনিও আমাৰ অসম চৰকাৰে কৰ্তন কৰি আমাক ঠগাই আছে। ভাৰত চৰকাৰৰ পৰা অহা টকাখিনি অসম চৰকাৰে কাটি ৰাখি আছে। এনেকৈ আমাক প্ৰতাৰণা কৰি আছে বাৰ বাৰ প্ৰত্যেকটো ক্ষেত্ৰত। আপোনালোকে জানে বৰ্তমান ইপচ মেচিনৰ দ্বাৰা আমাৰ চাউল বিতৰণ কৰিবলগীয়া হৈছে। কিন্তু NSF এক্টত ইপচ মেচিন বাবদ আমাক 26 টকা পাৰ কুইণ্টেলত দিব লাগে। কিন্তু আজি পৰ্যন্ত সেই প্ৰচেছটো আমাৰ অসমত প্ৰচলন নাই। আজিৰ দিনত এটা সাধাৰণ দোকানীয়ে যদি অশিক্ষিত হয়, তোৰ দোকানটো চলাব নোৱাৰে। আমি আজি সেই পৰিয়ালটো পোহপাল দিয়াৰ স্বাৰ্থত দেউতাকৰ দোকান আজি পুতেকে ল'বলগীয়া হৈছে। ইমান পেছাৰ কামত, যিবিলাক নিয়ম নীতি দিয়ে, কোনো ট্ৰেইনিং নাই, ডাইৰেক্ট এটা ভক্তই নিয়ম বান্ধি দিয়ে আৰু সেই দোকানীজনৰ মূৰত টাঙল পৰা নিচিনা হৈ যায়। কিন্তু সেই দোকান আজি আমি চলাবলগীয়া এটা বাধ্য হৈ, আজি বেলেগ আমাৰ যদিও কৰ্মস্থান, আমাৰ এম যদি বেলেগ আছিল, বাধ্য আজি সেই সংসাৰৰ স্বাৰ্থত সেই দোকান ল'বলগীয়া হৈছে। কিন্তু আজি আমাৰ এই ডিপাৰ্টমেণ্টত MA পাছ, BA পাছ শিক্ষিত যুৱকে আজি এই দোকান কৰিবলগীয়া হৈছে। কিন্তু চৰকাৰৰ পৰা প্ৰতাৰণাহে পাই আছো, যাৰ কাৰণে আমি বাধ্য হৈ এই চৰকাৰৰ বিৰুদ্ধে আমি 3 দিনীয়া কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। 15, 16, 17 ইতিমধ্যে আমাৰ গুৱাহাটীৰ চচৰত ধৰ্ণা কাৰ্যসূচী চলি আছে। আমিও কালি ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা আমি 100% ডিলাৰ তাত যাই উপস্থিত হ'ম, কাৰণ আমাৰ 3 দিনীয়া কাৰ্যসূচী আছে। 11খনকৈ জিলা প্ৰতিদিনে আমি উপস্থিত হ'ম। অহাকালি আমাৰ কাৰ্যসূচী আছে, আমিও ৰাওনা হৈছোঁ। এতিয়া মোটামুটি আমি সেই কাৰ্যসূচীত যাই উপনীত হ'ম। দাবী আমাৰ যে ৰানিং যিখিনি বিল আটক কৰি ৰাখিছে, সেইখিনি মুকলাই দিব লাগে। 40 মাহৰ যিখিনি বকেয়া, সেইখিনি ভাৰত চৰকাৰে দি দিছে ইতিমধ্যে, কিন্তু অসম চৰকাৰে সেই টকাখিনি আটক কৰি ৰাখিছে। সেইখিনি টকা আমাক দিব লাগে। ইতিমধ্যে আপোনালোকক আৰু এটা কথা ক'বলৈ ওলাইছোঁ, মুখ্যমন্ত্ৰী চাউল বিতৰণ কৰাৰ নামত আমি যি কমিশ্যন পাবলগীয়া, ইতিমধ্যে 2 বছৰ টকা আমাৰ ধুবুৰীত আহিছিল, সেই টকা দি আকৌ ঘূৰি লৈ গ'ল। এইটো চৰকাৰৰ প্ৰতাৰণা নে কি কওকচোন? পইচা এটা দিয়াৰ পাছত আকৌ ঘূৰি লৈ যায়। এইটো খালি আমাক দেখায় যে তোমালোকৰ বিল দিলোঁ। দ্বিতীয়তে আমাৰ পৰিয়াল পোহপাল দিয়াৰ নিশ্চয়তা কৰাৰ ক্ষেত্ৰত আমাৰ মান্থলি
এটা ন্যূনতম 30,000 টাকা ইনকাম গ্যারান্টেড এটা দিব লাগে। এইখিনি দাবী আমি উত্থাপন কৰিছো চৰকাৰক। আৰু নিত্য আৱশ্যকীয় যিখিনি সামগ্ৰী, এইখিনি সামগ্ৰী এতিয়া সুলভ মূল্যৰ দোকানত যোগান ধৰিব লাগে। আমাৰ 11খন দাবী আছে, এই দাবীৰ ভিতৰত এইবিলাক দাবীও সন্মিলিত হৈ আছে। আমি গণতন্ত্ৰক সন্মান কৰোঁ। গণতন্ত্ৰৰ ভাৱে আমি প্ৰথম ষ্টেপ এইটো লৈছো, 3 দিনীয়া অৱস্থান ধৰ্মঘট। আৰু যদি আমাৰ আন্দোলনৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিয়ে, আমি 17 তাৰিখে পাৰ্লিয়ামেণ্ট ঘেৰাও, গুৱাহাটী এছেম্বলি ঘেৰাও কাৰ্যসূচী ল'ম। আৰু এই আন্দোলন আমি লাহে লাহে গাঁও অঞ্চলত প্ৰভাৱ পেলাম আৰু লাহে লাহে আমি পথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম। আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি থাকিম যিমান দিনলৈকে আমাৰ চৰকাৰে আমাৰ দাবী মানি নলয়।